ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ দিনাই কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। ৰাজ্যপালৰ আদেশ অধিসূচনা প্ৰকাশ হৈছে। কৰ্মচাৰীসকলৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয়। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কাম কাজক লৈ ৰাজ্যপালৰ আদেশ অধিসূচনা প্ৰকাশ হৈছে। সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ'ব। ৰাজ্য চৰকাৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্ৰশাসনিক আৰু কাৰ্যবাহী নিৰ্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ'ব। দ্বিতীয়তে, বৰাক উপত্যকাৰ জিলাসমূহত উপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বঙালী ভাষা ব্যৱহাৰ কৰা হ'ব। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত উপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। চতুৰ্থতে, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়মাৱলী আৰু নিৰ্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ 30 দিনৰ ভিতৰত অসমীয়া ভাষালৈ প্ৰয়োজন সাপেক্ষে বড়ো আৰু বঙালী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হ'ব। 5 নম্বৰত উল্লেখ কৰিছে, পুৰণি আইন, নীতি, নথিপত্ৰসমূহ, বিধি আৰু অধিসূচনা আদিও পৰ্যায়ক্ৰমে 2 বছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ প্ৰয়োজন সাপেক্ষে বড়ো আৰু বঙালী ভাষালৈ অনুবাদ কৰা হ'ব আৰু এই অনুবাদ প্ৰক্ৰিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ'ব। 6 নম্বৰত উল্লেখ কৰিছে, অৱশ্যে দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ'লে অথবা আইনী ব্যাখ্যাৰ প্ৰয়োজন হ'লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্ৰাধান্য দিয়া হ'ব। 7 নম্বৰত উল্লেখ কৰিছে, আনহাতে ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব। উল্লেখিত বিষয়সমূহৰ উপৰিও মহামান্য ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্ৰতিবেদন, অনুচ্ছেদ ভিত্তিক মন্তব্য, নিৰ্দেশনা, শপতনামা, চিঠিপত্ৰ ইত্যাদিত ইংৰাজী ভাষা ব্যৱহাৰ অব্যাহত থাকিব। 9 নম্বৰত উল্লেখ কৰিছে, যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিৱিষ্ট ব্যৱস্থাবোৰ ব্যাখ্যাৰ বাবে ইংৰাজী সংস্কৰণে প্ৰাধান্য পাব। 10 নম্বৰত উল্লেখ কৰিছে, ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে অনুবাদ ভাষিনী এপ ব্যৱহাৰ কৰিব। অৱশ্যে বিষয়াসকলে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু এই অধিসূচনা 15 এপ্ৰিল 2025 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। অৰ্থাৎ আজিৰে পৰা এই অধিসূচনা কাৰ্যকৰী হৈছে। আৰু এয়ে আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।